তেওঁ এগৰাকী প্ৰতিবন্ধীও তথা তেওঁ এগৰাকী শিল্পীও। তেওঁ আজি অসহায়, কিয়নো তেওঁ আজি নাৰ্ভৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে, যদিও উন্নত চিকিৎসাৰ বাবে তেওঁৰ হাতত আজি ধনৰ অভাৱ। সেয়েহে প্ৰতিবন্ধী দিৱসৰ দিনটোত আজি এনেদৰে হাতত বেনাৰ লৈ দিছপুৰ সচিবালয়ৰ সন্মুখত হুইল চেয়াৰত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে জনপ্ৰিয় কৌতুক অভিনেতা টিংটঙে। 2017 চনৰ পৰাই নাৰ্ভৰ যি জটিল ৰোগত আক্ৰান্ত হৈ আছে, যদিও ইতিমধ্যে বহু লোকে সহায় সহযোগিতা আগবঢ়াইছে, যদিও সেয়া যথেষ্ট নহয়। আৰু সেয়েহে আজি হাতত এখন প্লে কাৰ্ড লৈছে যে মোক চিকিৎসাৰ বাবে সহায় কৰক, যে আৰু তাতে এটা গুগল পে' নম্বৰ আপোনালোকে দেখিছে, মোৰ স্ক্ৰীণত দেখা পাই আছে সেই নম্বৰটো। মই আপোনালোকক গুগল পে' নম্বৰটো আপোনালোকক কৈ 8402014608। আপোনালোকে এই যিটো গুগল পে' নাম্বাৰ, সেই গুগল পে' নম্বৰত আপোনালোকে টিংটঙক সহায় কৰিব পাৰে, কিয়নো নিশ্চয়কৈ যদি উপযুক্ত চিকিৎসা পায় বা উন্নত চিকিৎসা যদি লাভ কৰে, তেতিয়াহ'লে টিংটং এনেদৰে হুইল চেয়াৰখনত বহি কটাবলগীয়া নহ'ব। আজি হুইল চেয়াৰখনে তেওঁৰ একমাত্ৰ সাৰথি, আৰু উপায়হীন হৈ টিংটঙে আজি এই প্ৰতিবন্ধী দিৱসৰ দিনটোত এনেদৰে হুইল চেয়াৰত অসম সচিবালয়, য'ত অসমৰ প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ড বুলি কোৱা হয়, দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদেই, এক প্ৰকাৰৰ প্ৰতিবাদ বুলিয়েই ক'ব লাগিব, বা তেওঁ সহায় বিচাৰিছে আজি ৰাইজৰ পৰা। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো নিশ্চয়কৈ সহায় তথা সহযোগিতাৰ প্ৰয়োজন আছে। টিংটঙক যদি উন্নত চিকিৎসা কৰায়, তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ সুস্থ হৈ উঠিব, আৰু আগৰ দৰেই তেওঁ যিসকল চলচ্চিত্ৰপ্ৰেমী ৰাইজ বা যিসকলে চিৰিয়েল চায়, তাত কৌতুক অভিনয়ৰ জৰিয়তে হাঁহিৰ খোৰাক যোগাব পাৰিব টিংটঙে। গতিকে মানুহে মানুহৰ বাবে যদি নাভাবোঁ, তেতিয়াহ'লে ভাবিব কোনেনো কোৱা। গতিকে অকণমান আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন। গতিকে পুনৰ এবাৰ মই যিটো তাৰমানে গুগল পে' নম্বৰ আপোনালোকৰ স্ক্ৰীণত মই দেখুৱাই আছোঁ, আৰু লগতে কৈ দিছোঁ সেই নম্বৰটো, সেইটো হৈছে 8402014608। আপোনালোকে এই গুগল পে' নম্বৰটোৰ জৰিয়তে টিংটঙক আপোনালোকে কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াব পাৰিব। ধন্যবাদ।